बहुत ভাল যায় বহুত সৰু মোৰ মানে ছাত্ৰৰ জন্য ছাৰ বাইদেউসকল আমাৰ অচ্যুত বৈশ্য ছাৰৰ গ্ৰুপটোক খুব ধন্যবাদ জনাইছোঁ। তেওঁলোকৰ এই মডেলটো যদিও খুব চিম্পলিফাইড মডেল, একেবাৰে সৰলীকৃত মডেল, কিন্তু ইয়াত কি হৈছে আমাৰ ট্ৰেইনিঙৰ যিখিনি মেইন উদ্দেশ্য আছিলে গোটেইখিনি প্ৰতিফলিত হৈছে। ইয়াত আপোনালোকে মন কৰক, এছেছমেণ্ট খুব ধুনীয়াকৈ হ'ব আৰু ইয়াত ষ্টুডেণ্টজন এক্টিভ হ'ব, টিচাৰজন সিমান এক্টিভ হ'ব নালাগে। ইয়াত টিচাৰজনৰ কাম একেবাৰে গৌণ, ইয়াত শিক্ষাৰ্থীজনৰ কামহে। আজি আমি এটা পিয়ালাম বনাই আনিছোঁ। আমাৰ গ্ৰুপটোৰ সদস্যসকলৰ নামকেইটা মই প্ৰথমতে কৈ দিছোঁ। মই অচ্যুত চন্দ্ৰ বৈশ্য আৰু ৰাতুল বৰ্মন, ৰমণী ডেকা, ৰেৱজিৎ বৰ্মন, তাৰপিছত ৰেখা বৰ্মন, ফণীন্দ্ৰ শৰ্মা আমাৰ গ্ৰুপটোত এইকেইজন আছিলে। এতিয়া আমাৰ বিষয়বস্তুটো আছিলে আচলতে একেবাৰে আমি নিম্ন শ্ৰেণীৰ অৰ্থাৎ ক শ্ৰেণীৰ বা অংক যিবিলাকে নাজানে তেওঁলোকৰ কাৰণে আমি এইটো এটা পিয়ালাম সজাইছিলোঁ। সেইটো হ'ল অংকৰ চিনাকি দিছিল নাম। এতিয়া এই অংকৰ চিনাকি দিওঁতে আমি আপোনালোকে অলপ লক্ষ্য কৰকচোন, অলপ লক্ষ্য কৰক। কিন্তু কথাটো হ'লে এইটো অলপ ডাঙৰ চাইজত হ'লে বেছি ভাল হ'লহেঁতেন, কিন্তু মই অলপ সৰু চাইজতে বনালোঁ। আৰু এই বনোৱাতে মোৰ যিখিনি সঁজুলিৰ ব্যৱহাৰ হৈছে সেইখিনি হ'ল বেলেগ একো নহয়। এখন কাৰ্ডবৰ্ড লৈছোঁ মই, কাৰ্ডবৰ্ড মানে এই কাৰ্টনৰ বোৰ্ড লৈছোঁ আৰু দুখন লৈছোঁ। এখন এনেকৈ মই এটা চকৰিটোৰ নিচিনাকৈ এইটো অলপ আকৰ্ষণীয় হোৱাৰ কাৰণে মই এইটো কৰিছোঁ, যাতে সৰু ল'ৰা ছোৱালীয়ে তাৰমানে এটা কিবা দেখি এটা খেলিবলৈও ভাল পায় আৰু সেইটো দেখা পায়ে তাৰমানে অংক কেইটাত ধাৰণা কৰা যায়, ঢাপলি মেলে যাতে। সেইকাৰণে মই এটা চিম্বলো এটা প্ৰয়োগ কৰিছোঁ, ছাত্ৰ ছাত্ৰীয়ে যাতে আকৰ্ষিত হয়। ঠিক তেনেকুৱাকৈ চিম্বল হিচাপে মই দিছোঁ পখিলা, চাৰিও চাইডে মই 4টা পখিলা দিছোঁ। এই পখিলাবিলাকে যেনেকৈ মৌ খাবলৈ আহে, ঠিক তেনেদৰে যাতে এটা বিষয়বস্তু এটা পায়, আকৰ্ষিত হয়, সেইটো কাৰণে মই অলপমান ইন'ভেটিভ কৰিব বিচাৰিছোঁ। তথাপিতো এতিয়া এইখিনি কথা সচৰাচৰ চলিয়ে থাকে বা জানেও, তথাপিতো মই ইয়াতে সেই অংকৰ ধাৰণাবিলাক দিয়াৰ ক্ষেত্ৰত আমাৰ জিৰ' মানে যে একো নাই সেইটো কথা তাৰমানে এওঁলোকে এটা ধাৰণা কৰিব পাৰিব। ইয়াত এটা কল আছে, মই এনে ফলবিলাকৰ আচলতে এইটো ফল যদি ডাঙৰকৈ দেখুৱাব পৰা গ'লহেঁতেন একেবাৰে ভাল হ'লহেঁতেন। তথাপিতো ওচৰত আনি এইখিনি দেখুৱাৰ কাৰণে সুবিধা হয়। এতিয়া এনেকৈ ইহঁতে মিলাব চাব, 2ৰ লগত 2, 3ৰ লগত 3, এনেধৰণে ইয়াতে কিমানটা ফল আছে। ইয়াতে কলৰ কথা কোৱা হৈছে 1 নম্বৰতে, 2 নম্বৰতে আমি অমিতাৰ কথা কৈছোঁ, 3 নম্বৰত অৰেঞ্জ কমলা টেঙা, আৰু ইয়াতে আমি আমৰ কথা কৈছোঁ, 4টা আম আছে। এনেকৈ গণি এটা দুটাকৈ গণিব পাৰিব। গোটেইকেইটা অংকৰ চিনাকি কৰি ইয়াতে এনেকৈ ঘূৰাই দি কোনোবা এটা ইজনে সিজনৰ লগত লগ লাগি তাৰমানে মিলাবৰ কাৰণে এটা সুবিধা কৰি দিয়া হৈছে। আৰু এইটো খেলৰ যোগেদি তাৰমানে শিকিব পাৰিব। আৰু এইটো উদ্দেশ্যে আমি এইটো পিয়ালাম সজাইছিলোঁ। আৰু সাধাৰণতে মই ইমান তাৰমানে ক শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীক মই আচলতে পঢ়োৱা নাই এতিয়ালৈকে। তথাপিতো মই আজি যিটো ট্ৰেইনিং পালোঁ, ট্ৰেইনিংটোৰ যোগেদি মই কিছু কথা শিকিব পাৰিছোঁ। আৰু ইয়াৰ যোগেদি সৰু ল'ৰা ছোৱালীও যাতে এইখিনি শিকিব পাৰে। মই বিশেষকৈ আমাৰ যিয়ে তাৰমানে চকুৰে দেখা পায়
কিন্তু আমাৰ কাণেৰে নুশুনে তেনেকুৱা ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত মই এইটো এটা ক্ৰিয়া নাম হিচাপে বনাইছোঁ আমাৰ বিদ্যালয়তো তেনেকুৱা এজন ছাত্ৰ আছে আৰু সেই হিচাপে মই বনাইছিলোঁ আৰু এইখিনি আমাৰ